গোৱালপাৰাৰ উচ্ছেদস্থলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উচ্ছেদিত লোকৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, আমাৰ লক্ষ্য হাছলা বিল সংৰক্ষণ কৰা, মানুহখিনি নহয়। কোনোবা নেতাই ফেটিৰ আশাত মানুহবোৰক বহিব দিছে, লগতে ৰাস্তা বিদ্যুৎ পানীৰ ব্যৱস্থা কৰি দিছে। গতিকে আমি মানুহখিনিক দোষাৰোপ নকৰোঁ। আমি হাছলা বিলত কাকো আহিব নিদিওঁ। লক্ষ্য আমাৰ হাছলা বিল সংৰক্ষণ কৰা। গোৱালপাৰা পূব সমষ্টি বিধায়ক একে ৰছিদ আলমৰ ইটাভাটা চৰকাৰী মাটিত আছে। গোমাংসক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, হিন্দুৱে বেয়া পোৱা কাম মুছলমানে কৰিব নালাগে আৰু মুছলমানে বেয়া পোৱা কাম হিন্দুৱে কৰিব নালাগে। গোৱালপাৰাৰ পৰা জিন্দুনাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এই যে আজি আপোনালোকে চিন্তা কৰকচোন, গুৱাহাটীৰ দীপৰ বিলখনত যদি এনেকৈ মানুহ বহি যায় কি ঘটনা হ'ব। গতিকে এইটো গোৱালপাৰা জিলাৰ ভালৰ কাৰণে, প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে এইবিলাক কৰা হৈছে। এতিয়া ৰাইজে সহযোগিতা কৰি থাকিলে লাহে লাহে আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম। আৰু আমাৰ উদ্দেশ্যটো মানুহ নহয়, আমাৰ উদ্দেশ্যটো হ'ল মানুহক জীয়াই থকাৰ বাবে যিখিনি প্ৰয়োজন। আজি যদি গুৱাহাটীত আমি যদি শিলখাকু বিলখন আগৰ পৰাই ৰাখিব পাৰিলোহেঁতেন, কেতিয়াও গুৱাহাটীত পানী আধা পানী শিলখাকুৱে লৈ ল'লেহেঁতেন। গতিকে এইবোৰ আমাৰ একোটা সময়ত আমাৰ ব্যৰ্থতা। মানুহ যিখিনি আহিছে, মই মানুহখিনিক দুখ নিদিওঁ। কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে ভোটৰ কাৰণে, গতিকে মানুহখিনিক বেয়া পাই লাভ নাই। কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে, ৰাস্তা বনাই দিছে, জল জীৱন মিছনৰ আঁচনি দিছে, লাইট দিছে। দুখীয়া মানুহ ভাবিছে এইটো সঁচা, গতিকে মানুহখিনিৰ লগতো দুখ কৰি লাভ নাই। আমাৰ কাম হ'ল যে আমি এই বিল 3খন বচাব লাগে, কৰিবই লাগে। আকৌ MLA সকলে নিজেও চৰকাৰী মাটিত ইটাৰ ভাটা বনাই বহি আছে নহয়। গতিকে তেওঁলোকৰো আৰু সময় হ'বতো লাগে নিয়মমতে, হয় নহয়? আমাৰ MLA নিজে আকৌ ইটাৰ ভাটা বনাই বহি আছে। তেওঁলোকৰ পৰাই গম পাইছোঁ যে মোলৈকে অহা অভিযোগটো সঁচা। গতিকে এইটো আলোচনা কৰিম আকৌ, হ'ব। লাহে লাহে আপোনালোকে দেখিছে যে প্ৰথমবাৰ আমি কিছু ব্যৱস্থা হাতত লৈছোঁ। বহু কথা উচ্ছেদ কৰিও হ'ব, বহুত কথা মিঠা মাতেদিও হ'ব। গতিকে যিহেতু গোৱালপাৰা জিলাৰ ওপৰত চৰকাৰে এটা দৃষ্টি আৰম্ভ কৰিছে, মই ভাবোঁ বহুত সমস্যা নিজে নিজে সমাধান হৈ যাব। সেইখিনিৰ ওপৰত মই কৈছোঁৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে, নহ'লে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব। সেইকাৰণে যোনে কৰে তেওঁলোকে এইটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায়, ইটো মাংস মুছলমানে বেয়া পায়। গতিকে মুছলমানে বেয়া পোৱা মানুহ, হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জেগাত আহে, তে মুছলমানে বেয়া পোৱা মানুহ বস্তুটো মুছলমান গাঁৱত আহিব। সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায়। গৰু মাংস জেগাত থাকক। গৰু মাংস নামঘৰ মন্দিৰত আহিলে, কোনোবা দিনা নামঘৰ মন্দিৰৰ মানুহে গৈ মছজিদত গাহৰি মাংস ৰাখি দিব, তেতিয়া কি হ'ব? সেইকাৰণে আমি দুইটাই বিচৰা নাই, না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক। এইবিলাক চব ভেজিটেৰিয়ান হৈ থাকিব লাগে, তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে। মই বেদখলকাৰীসকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম। মুখ্যমন্ত্ৰীয়েতো চবৰ কথা শুনিব লাগিব। মই মোৰ স্বভাৱে নহয় কাকো বেয়া কৈ। এতিয়া অহা মানুহে বেদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে, মই গামোচা লৈছোঁ। মই কাৰো লগত বেয়া মোক ভালো পাইতো। মই এতিয়া যাওঁতে আপোনালোকে চাব, মই আকৌ মাত দি যাম। মোক বেয়া নাপায়, কাৰণ তেওঁলোকে জানে যে ৰকিবুল হুছেইন আৰু ৰছিদ মণ্ডলে, আমাৰ AK ৰছিদ আলমে, তেওঁ চৰকাৰখনক চেলেঞ্জ কৰে, এইটো কৰিবি, আমি চাই ল'ম। আৰে বাবা, নিজে যেতিয়া আইনাৰ ঘৰত থাক, তেতিয়া আৰু মানুহে গালি গালাজ কৰে নেকি? নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে, আকৌ তেওঁ বেলেগক চৰকাৰক চেলেঞ্জ দি আছে, হয় নহয়? আপোনালোকক মই অলপ নজৰ ৰাখিছোঁ, লাহে লাহে ঠিক হৈ যাব। গোৱালপাৰাত মেডিকেল কলেজ আহিব, ৰাক্ষসিনী পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব। লাহে লাহে জিলাখনৰ চেহেৰাটো বদলিব, অলপ সময় দিয়ক। এতিয়া ঘূৰাটো অধিকাৰ চবতে আছে, খালি মোৰ এটাই কথা যে কথা বাৰ্তাবোৰ অসমৰ হওক, বাংলাদেশ পাকিস্তানৰ হ'ব নালাগে। এতিয়া সিদিনাখনে আমি ক'লোঁ যে টুইটাৰ, ছ'চিয়েল মিডিয়া গোটেই বাংলাদেশ পাকিস্তানৰ মানুহ দি ভৰা পৰিছে। সিদিনাখন মই একাউণ্ট দিলোঁ 2008, এতিয়া আৰু 2000 একাউণ্ট মোৰ চকুত আহিছে। তাৰো এতিয়া ইনকুৱাৰী দিব লাগিব যে কোনে এইবিলাক কৰি আছে। গতিকে অসমীয়া, ভাৰতীয়ৰ বাবে যি কৰে কৰি থাকক, পাকিস্তান বাংলাদেশৰ কাৰণে কৰিব নালাগে, ইমানে কথা। হ'ব, নেপিয়াৰ গ্ৰাছ লগালে বহুতখিনি সমস্যা সমাধান হ'ব।
নেপিয়াৰ গ্ৰাছ যদি আমি গোৱালপাৰা বনাঞ্চলত লগাব পাৰোঁ তেতিয়া হাতী মানুহৰ ঘৰত নাহে আমি এইটো জানো সেইখিনি কৰিম যদি যেনেকৈ হস্তি বন্ধু হৈছে যদি আমি নেপিয়াৰ গ্ৰাছ লগাব পাৰোঁ গোৱালপাৰা জিলাৰ মানুহে হাতী মানুহৰ সংঘাতৰ পৰা বহুত ৰক্ষা পৰিব অলপ আঁচনি আছে মই গোৱালপাৰাত আহি আছোঁতো মই কৰিম এই মাহতে দুবাৰ আহিলোঁ নে নাই গতিকে মই কৰিম আৰু আহিম